মনোজ হোম কিচেনলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই এটা বিহু স্পেচিয়েল ৰেচিপি লৈ আহিছোঁ। তাৰ কাৰণে মই 3 কাপ ময়দা লৈছোঁ আৰু একাপ চেনি লৈছোঁ, কিন্তু মই পূৰা একাপ দিয়া নাই। মই অলপ চেনি দিছোঁ আৰু এচামুচ বেকিং পাউডাৰ দিছোঁ, কাৰণ মোৰ এইটো আধা চামুচ আছিলে, সেইকাৰণে দুবাৰ দিছোঁ। আৰু অলপ নিমখ দিছোঁ। দি পেলাই মই ৰিফাইন অইল দিছোঁ, বা আপোনালোকে ঘিউ ব্যৱহাৰ বা বাটাৰ ব্যৱহাৰ কৰিব পাৰে। আৰু দি পেলাই এইখিনি খুব ভালকৈ মই মিক্স কৰি ল'ম। মানে ময়দা আৰু তেল যাতে ভালকৈ পূৰা মিক্স হৈ যায়, বেকিং পাউডাৰ গোটেইখিনি। আৰু তেল অলপ কম লাগিছিলে, সেইকাৰণে মই আৰু অলপ তেল লৈ লৈছোঁ। আৰু এইখিনি খুব ভালকৈ মিক্স কৰিব লাগিব। মিক্স কৰি পেলাই এই ধৰণে এটা লাডু ফৰ্ম হৈ যাব লাগে, আৰু প্ৰেছ কৰিলে ভাঙি যাব লাগে। এই ফৰ্মত ৰাখিব লাগে। আৰু এইটো যেতিয়া বনাব, এনেকুৱা ফিল আহিব যে বেকাৰীৰ বিস্কুটৰ নিচিনাই লাগে। আমি ইমান দামত বেকাৰী বিস্কুট খোৱাতকৈ এইটো ঘৰত বনাই খাব পাৰোঁ, একেবাৰে সহজ পদ্ধতিত। আৰু ইয়াত মই একাপ নাৰিকল দিছোঁ। নাৰিকলৰ গুড়ি মই ফ্ৰেছ নাৰিকল ৰুকি পেলাই মই ভাজি পেলাই ফ্ৰিজত থৈ দিওঁ শুকানকৈ, বিনা তেল দি পেলাই। আৰু ভাজি পেলাই মই এই ধৰণে ফ্ৰিজত থৈ দিওঁ, পিছত মই মিঠা বস্তুত ইউজ কৰোঁ। আৰু এতিয়া মই কি কৰিছোঁ, এটা অলপ অলপ পানী দিছোঁ। পানী দিওঁতে কিন্তু অলপ খেয়াল ৰাখিব যাতে বেছি পানী নহয়, কাৰণ ইয়াত চেনি পাউডাৰ আছে। পিছলৈ কি হয়, পূৰা ঢিলা হৈ যায় ড'টো। সেইকাৰণে ড'টো একেবাৰে টানকৈ মঠিব। আৰু যেতিয়া অলপ 5 মিনিটমান ৰেষ্ট দিব, তেতিয়া চাব একেবাৰে নিজে নিজেই কোমল হৈ যাব। আৰু এতিয়া মই এইখিনি ভালকৈ মঠি ল'ম মিক্স কৰি ল'ম, আৰু গোটেইখিনি গোটা এটা হেৰি হৈ ল'ম, কৰি ল'ম। আৰু এইখিনি এই ধৰণে মই কৰি ল'ম। খালি এটাই কথা, পানীটো কিন্তু একেবাৰে অলপ অলপকৈ দিব, নহ'লে ড'টো পিছলৈ একেবাৰে ঢিলা হৈ যাব। আৰু ঢিলা হোৱাৰ পিছত আমাৰ বিস্কুটটো একেবাৰে ভাল নহ'ব। আৰু এতিয়া মই হাতত অলপ তেল লগাই লৈছোঁ। লগাই পেলাই মই এতিয়া অলপ চাম, টেষ্ট কৰি চেক কৰি যে হয় নি। নাই হোৱা, অলপ ফাটি ফাটি গৈছে, কাৰণ এতিয়া আৰু অলপ মঠিব লাগিব। মই কি কৰিলোঁ, আৰু অলপ মঠিলোঁ। মঠি পেলাই এতিয়া মই বনাম। শ্বেপটো আপোনালোকৰ যিকোনো যি শ্বেপ আপোনালোকৰ দিব বিচাৰে সেই দিব। মই একেবাৰে সহজ ইজি এটা গোল শ্বেপ দিছোঁ। আৰু মই এই ধৰণে শ্বেপ দিছোঁ। আপোনালোকে যদি ভাবে স্কোয়াৰ শ্বেপ বা যিকোনো শ্বেপ দিব পাৰে আপোনালোকে। আৰু এয়া মই এই ধৰণে গোল গোলকৈ মই আধাখিনি বনাই ল'লোঁ, আধাখিনি বাকী আছে। আৰু এতিয়া মই তেলটো চেক কৰিবলৈ, ইমানখিনি গৰম হ'ব লাগে, একেবাৰে কম গৰম হ'ব লাগে, নহ'লে দিয়াৰ লগে লগে বাহিৰত জ্বলি যাব আৰু ভিতৰখন কেঁচা হৈ থাকিব, মচমচীয়া নহ'ব। এইটো ইমান ভাল লাগে খাবলৈ, ভিতৰখন মচমচীয়া, আৰু বহুত দিনলৈকে ষ্ট'ৰ কৰিও ৰাখিব পাৰি। এইটো এটা খুব ভাল আমাৰ বিহু আহিলে আমাৰ এদিনতেতো খাই শেষ কৰিব নোৱাৰি, বা ইমান আলহী আহি থাকে, সেইকাৰণে এইটো বনাই পেলাই আপোনালোকে ষ্ট'ৰ কৰি ৰাখিব পাৰে। আৰু প্ৰথম দিয়াৰ পিছত আপোনালোকে কি কৰিব, চামুচ দি নলৰাব, অলপ কেৰাহীখন লৰাই দিব। 5 মিনিটমান হোৱাৰ পিছত আকৌ ফ্লেমটো হাই কৰি মিডিয়াম টু হাই কৰি দিব। তেতিয়া কালাৰটোও আহি যাব, আৰু ফুলিও যাব, খুব ধুনীয়া হয়। এয়া চাওকচোন, মই দিছিলোঁ সৰু সৰু, আৰু কিমান ডাঙৰ ডাঙৰ হৈছে, আৰু ইমান মচমচীয়া হয় নহয়। এবাৰ আপোনালোকে এই বিহুত বনাই চাবচোন, খাবলৈ খুব ভাল লাগে। আৰু নাৰিকলটো কিন্তু ব্যৱহাৰ কৰিব। আৰু ইয়াত যদি ভাবে আপোনালোকে ড্ৰাই ফ্ৰুটছ ব্যৱহাৰ কৰিব, ড্ৰাই ফ্ৰুটছো ব্যৱহাৰ কৰিব পাৰে, কোনো কথা নাই, কিন্তু আৰু বেছি টেষ্ট হ'ব। সেইকাৰণে আপোনালোকে যেনেকুৱা ভাল পায় তেনেকুৱা বনাব, কিন্তু এবাৰ বনাই চাবচোন। মনত ৰাখিব যে বজাৰৰ বেকাৰীৰ বিস্কুট আৰু এইটো একো ডিফাৰেঞ্চ নাই, কিন্তু আমাৰ এইটো ঘৰত বনোৱা হয়, ফ্ৰেছ হয়, আৰু খাবলৈ এয়া চাওক, ভিতৰখন চাওকচোন কিমান ধুনীয়া হৈছে, একেবাৰে মচমচীয়া হৈছে। এবাৰ বনাই চাব।